নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পশু সখী হিচাপে কাম কৰি থকা সখীসকলৰ দায়িত্ব আৰু কৰ্তব্য তথা দায়বদ্ধতা সম্পৰ্কত। ইতিমধ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পশু সখী, কৃষি সখী, জীৱিকা সখীৰ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোক আত্মসহায়ক গোটৰ লগত জড়িত, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ VO বা ব্লকত গৈ এই সম্পৰ্কত খবৰ কৰিব। ইতিমধ্যে বহুতো ডিষ্ট্ৰিক্টত পশু সখী, কৃষি সখী আৰু জীৱিকা সখীৰ বাবে ইণ্টাৰভিউ হৈও গৈছে। কিন্তু বহুতত এতিয়াও হ'বলৈ বাকী আছে আৰু বহুতত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাই নাই। যদি আপোনালোকে এই পদসমূহত নিযুক্তি লাভ কৰিব বিচাৰে বা এই এক্সামসমূহৰ বাবে প্ৰিপেৰেশ্যন চলাব খোজে, তেতিয়াহ'লে কমেণ্ট কৰিব। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ পশু সখীৰ দায়িত্ব আৰু দায়বদ্ধতা সম্পৰ্কত। পশু সখীসকলৰ প্ৰথম দায়িত্বটো হ'ল ব্যক্তিগতভাৱে প্ৰতিগৰাকী কৃষক উৎপাদক দলৰ সদস্যৰ তথ্যসমূহ সংগ্ৰহ কৰিব আৰু সেইসমূহ গৃহস্থী পৰ্যায়, নিকটতম পশু চিকিৎসা সহায়তা কেন্দ্ৰ আৰু বৃত্তিধাৰীসকলৰ ওচৰত দাখিল কৰিব। তৃতীয়তে হ'ল পশুধন থকা গৃহস্থীসমূহক কাৰিকৰী সহায়তা আগবঢ়াব। চতুৰ্থতে পশুধনৰ খেতিয়কসকলৰ মাজত উন্নত ব্যৱস্থাবোৰৰ বিষয়ে তথ্য আৰু বতৰা প্ৰদান কৰিব। পঞ্চমতে আহিলে উন্নত ব্যৱস্থা, খাদ্য চিকিৎসা আদি বিষয়বোৰ প্ৰদৰ্শন কৰি দেখুৱাব। নেক্সট, দায়িত্বত থকা অঞ্চলৰ পশুধনক সময়মতে টীকাকৰণ কৰাব। নেক্সট, সেই অঞ্চলত থকা জীৱ-জন্তু, পশুপালক পশুধনসমূহক পেলুমুক্ত কৰি ৰখা, ভিটামিন, মিনাৰেল আদি প্ৰদান কৰা কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। নেক্সট, পোৱালি জগাব লগা পশুধন চিনাক্ত কৰি উপযুক্তভাৱে জগাৰ ব্যৱস্থা কৰিব। নেক্সট আহিলে কৃত্ৰিম বীৰ্য ব্যৱহাৰ সম্পৰ্কীয় আভাস কৰাব। নেক্সট, পিয়ন এৰোৱা ব্যৱস্থা কৰাব। নেক্সট, সঁচৰ বাবে ব্যৱহাৰ কৰিব লগা মতা পশুধনক সলনাসলনিকৈ মিলন কৰোৱাৰ বিষয়ে গাঁৱৰ কৃষকৰ মাজত সজাগতা বৃদ্ধি কৰাব। নেক্সট আহিলে উপযুক্ত সময়ত পশুধনক খাহী কৰাব আৰু পৰৱৰ্তী সময়ত যত্ন লোৱাৰ ব্যৱস্থা কৰাব। নেক্সট, উৎপাদকসকলক খাদ্য প্ৰদান সম্পৰ্কীয় নিৰ্দেশনা দিব। নেক্সট আহিলে উপলব্ধ সমলৰ সদ্ব্যৱহাৰ কৰি পুষ্টি যোগানৰ ব্যৱস্থা কৰিবলৈ গৃহস্থীসমূহক নিৰ্দেশনা দিব। নেক্সট, গাঁৱত থকা ঘাঁহনিখিনি উন্নত কৰাৰ বাবে কৃষকসকলক উদগনি দিব। নেক্সট, পশুধন আবদ্ধ কৰি ৰখা আৰু সলনাসলনিকৈ মুকলি কৰি ৰাখি খাদ্য প্ৰদান কৰা সম্পৰ্কীয় শিক্ষা কৃষকক প্ৰদান কৰিব। নেক্সট আহিলে পশুধন একত্ৰিত কৰি বিক্ৰী কৰাৰ উপযুক্ত সময় চিনাক্ত কৰিব। নেক্সট, বেচিব পৰা পশুধন নিৰীক্ষণ কৰা আৰু বজাৰৰ সৈতে সংযোগ সাধন কৰাই দিব। নেক্সট আহিলে গাইগুটীয়াকৈ পশুধনৰ বীমাৰ ব্যৱস্থা নিশ্চিত কৰাই দিয়া। নেক্সট, পশুপালকসকলৰ মাজত মাহেকীয়া সভা অনুষ্ঠিত হোৱাটো নিশ্চিত কৰা। নেক্সট আহিলে নিৰ্ধাৰিত দিনলিপিত প্ৰতিদিনৰ কাৰ্যলিপি লিপিবদ্ধ কৰিব লাগিব। বিচাৰিলে সেয়া গাঁও সংগঠনসমূহক প্ৰদান কৰিব লাগিব। নেক্সট, পশুপালক গোট, গাঁও সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, উন্নয়ন খণ্ডৰ ব্যৱস্থাপনা গোটে প্ৰদান কৰা দায়িত্ব পালন কৰিব। নেক্সট আহিলে জৰুৰী হ'লে ওচৰৰ পশু চিকিৎসা সেৱা কেন্দ্ৰক অৱগত কৰাব। এইখিনিয়ে হ'ল পশু সখীসকলৰ দায়িত্ব আৰু কৰ্তব্য। যদি আপোনাৰ অঞ্চলত পশু সখী আছে, তেওঁলোকে এই কামসমূহ কৰিছে নে নাই, সেই সম্পৰ্কে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি আপুনি পশু সখী হিচাপে কাম কৰিব বিচাৰে, তেতিয়াহ'লে এই কামখিনি কৰাৰ বাবে আপুনি প্ৰস্তুত থাকিব লাগিব। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।